এখানে দীঘলীয়া বক্তব্য নিদিও আৰু বক্তাসকল আছে ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে অলপ পিছতে আহি আছে ৰাস্তাত আছে আপোনালোকৰ কিন্তু বক্তব্য নিদিও আৰু বক্তাসকল আছে ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে অলপ পিছতে আহি আছে ৰাস্তাত আজি চাপোৰ শালকোছা ব্লক কংগ্ৰেছ আৰু বিলাসীপাৰা ব্লক কংগ্ৰেছৰ সৌজন্যে চাপোৰ অৱস্থিত আমাৰ গান্ধী ময়দানত কংগ্ৰেছ দলৰ বিশাল জনসভা হৈছে আৰু এই সভাত আপোনালোকে নিশ্চয় দেখিছে প্ৰায় 15,000 পৰা 20,000 মানুহ ইয়াত সমবেত হৈছিল কিন্তু প্ৰতিকূল বতৰৰ কাৰণে আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ আধা ৰাস্তাৰ পৰা ঘূৰি যাব লগা হৈছে কাৰণ ইয়াত হেলিকপ্টাৰ লেণ্ডিং কৰিব নোৱাৰিলে কিন্তু তথাপিও আমাৰ এই সমবেত ৰাইজৰ উদ্দেশ্যে তেওঁ মোবাইলৰ যোগে অডিঅ'ত কথা পাতি ভাষণ ৰাখিছে আৰু ৰাইজও বহুত আনন্দিত উৎফুল্লিত হৈছে ইমান মানে বৰষুণ শিলাবৃষ্টিৰ মাজতো কিন্তু এই যে জনসাধাৰণ যে ৰাইজৰ মানে ওলাই আহিছিলে এই যে বিজেপিৰ কুশাসন এই ইউডিএফৰ ভণ্ডামি এইবিলাক অতিষ্ঠিত হৈ কিন্তু আজি বৰষুণক নেওচিও মানুহসকলে কিন্তু আজি সভাস্থলীত আমাৰ এই সভা চলোৱাত সহযোগিতা কৰিছে গোটেই অসমত 2জন ব্যক্তিয়ে যি দালাল ৰাজ কৰিছে সেই ব্যক্তি 2জন হ'ল যে অসমৰ নিৰ্বাচিত হোৱা এজন মুখ্যমন্ত্ৰী আৰু 2 নম্বৰ দালাল হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু এই যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি ভণ্ডামি এই সকলো কথাবোৰ আমাৰ বিশেষকৈ ধুবুৰী ৰাইজে কিন্তু ইতিমধ্যে বুজি পাইছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে আজি আমাৰ মুছলমান সকলো ভাইসকল আজি বহুত লজ্জিত অনুভৱ কৰিছে আৰু তেওঁৰ কাৰণে গোটেই অসমৰ মুছলমান ভাইসকল বহুত অপদস্থ অপমান হ'ব লগা হৈছে তাৰ কাৰণ যে এই 80 বছৰ বয়স হোৱা এই মানে জ্যেষ্ঠ ব্যক্তিজন এই ব্যক্তিজনৰ মুখত যিটো কথা হবা নাপায় যে এই এতিয়াও এই 80 বছৰ বয়সত তেওঁ বিয়া কৰাৰ মন মেলিছে ইয়াতকে আৰু কেনেকৈ আমাক এই মুছলমান জাতিটোক তেওঁ কেনেকৈ অপমান কৰিব যে আমাৰ অসমত যিসকল আলেম উলামা আছে আমি সকলোৱে শ্ৰদ্ধা কৰোঁ গতিকে এজন মৌলানা টাইটেল লৈ আমাৰ গোটেই অসমৰ আলেম উলামাসকলক আপুনি অপমান নকৰিব যে অসমত যেতিয়ালৈকে ইউডিএফ থাকিব তেতিয়ালৈকে এই হিমন্ত বিশ্ব শৰ্মাৰ ভণ্ডামি আৰু হিটলাৰী শাসন থাকিব যি অসমক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ যি অসম আমাৰ সকলোৰে স্বাভিমান যি অসমত আমি বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰোঁ আমাৰ মাজত যিটো ভাতৃত্ববোধ আছে এই ভাতৃত্ববোধ বিনষ্ট কৰিবৰ কাৰণে এই 2জন দালাল যি উঠি পৰি লাগিছে আমি অসমৰ ৰাইজ এতিয়া সজাগ অসমৰ ৰাইজ ইমান বুৰ্বক নহয় এই বুলি ধুবুৰী ৰাইজে সিদ্ধান্ত ইতিমধ্যে লৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাজনৈতিকভাৱে যিমান দিন জীয়াই থাকিব তেতিয়ালৈকে এই বিজেপিৰ দপদপনি থাকিব গতিকে এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা ইউডিএফৰ হিবা উঘালি ৰাইজে ব্ৰহ্মপুত্ৰত এইবাৰ পেলাই দিব এই দুটা ৰাজনৈতিক দলৰ কামেই হ'ল হিন্দু মুছলিম বিভিন্ন জাতি জনগোষ্ঠীক বিভক্ত কৰা নিবনুৱা যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ যুদ্ধ এই যুদ্ধ আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ যুদ্ধ এই যুদ্ধ আমাৰ অসমত আমি বিভিন্ন জনজাতি আমি একলগ বসবাস কৰোঁ আমাৰ মাজত যি ভাতৃত্ববোধ আছে এই ভাতৃত্ববোধ অটুট ৰখাৰ যুদ্ধ গতিকে মই আপোনালোকক পুনৰবাৰ আহ্বান কৰিছোঁ যে আপোনালোকৰ মহামূল্যৱান ভোটটো আমাৰ ভাতৃত্ববোধ জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ যুৱক যুৱতীসকলৰ ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল হোৱাৰ স্বাৰ্থত আমাৰ মাজত যে আমাৰ আই মাতৃসকলৰ সন্মানৰ স্বাৰ্থত আপোনালোকে এবাৰ কংগ্ৰেছ দলৰ হাতৰ ছবিত বিপুল ভোট দি জয়যুক্ত কৰি ইউডিএফক ইয়াৰ পৰা চিৰ বিদায় দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ।